স্টপ আপুনি যদি মুখত সাবুন লগাই আছে তেতিয়া হলে এতিয়াই স্টপ কিন্তু আকৌ নেভাবিব যে মই সাবুন বেয়া হৈ ফেস ওয়াশৰ প্ৰমো কৰিব আহিছো নমস্কাৰ সকলোকে আকৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালী এজন ছাল বিশেষজ্ঞ আৰু আপোনাৰ ডিজিটেল স্কিন ডক্টৰ আজি মই দুটা কথাত বিশেষ গুৰুত্ব দিবলৈ বিচাৰিম প্ৰথমটো হল আপোনালোকে বাৰু গম পায়নে যে অসমৰ এতিয়াও বহুত অঞ্চলত স্পেশালি সাধাৰণ ঘৰত বা পুৰণি প্ৰজন্মৰ মানুহে এতিয়াও মুখত সোপ লগায় মুখত সাবুন লগায় আপোনালোকে হয়তো লাকি আছিলে যে আপোনাৰ স্কিনত একো তেনেকুৱা প্ৰভাৱ নপৰিলে বা আপোনালোকে এটো এটা সাধাৰণ অভ্যাস বুলি ভাবি থাকিলে কিন্তু এই কৰা ভুলটোৱে আপোনালোকে নেক্সট জেনাৰেশ্যনলৈ বহন কৰিব বিচাৰিবনে স্পেশালি টু জানাৰ পিছত আৰু এটা কথা ভাৰতীয় ঘৰত বিশেষকৈ এন্টিসেপ্টিক সোপৰ ওপৰত এটা বেলেগ আকৰ্ষণ এটা বেলেগ অবসেশন আছে কি প্ৰভাৱ পৰিব পাৰে এটো আপোনাৰ স্কিনত গোটেইবোৰ কথা আমি গম পাম তেন্তে পলম নকৰি ভিডিঅ'টো আগবাঢ়ো আৰু সাবস্ক্ৰাইব নাই কৰা যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰক Let's see what our dermatologist Dr. Manali has to say today. মুখত সাবুন কিয় লগাব নালাগে আমাৰ স্কিনটো স্লাইটলি এসিডিক হয় মানে pH around 5 বা 5.5 আৰু কমাৰ্শিয়ালি अवेलेबल সাবুনবোৰ বেছিভাগ pH হয় নিউট্ৰেল বা অলপমান স্লাইটলি বেসিক মানে pH more than 7 এনেকুৱাবোৰ সাবুন যদি আমি লগাও তেতিয়া হলে আমাৰ যেটো pH ৰ ব্যালেন্স থাকে স্কিনৰ বা স্কিনৰ যেটো pH ৰ সন্তুলনটো বেয়া কৰি তুলিব পাৰে আৰু তাৰ ফলত কি হ'ব পাৰে তাৰ ফলত আপোনাৰ মুখত পিম্পল কৰা ব্যাক্টেৰিয়া বেছিকে বাঢ়িব পাৰে বৃদ্ধি পাব পাৰে বিশ্বাস হোৱা নাই ন এনেকুৱা কিছুমান ষ্টাডিজ আছে য'ত দেখা গৈছে যে মুখত সাবুন বা এনেকুৱা নট অনলি সাবুন ইভেন কিছুমান ফেস ওয়াশ য'ত যাৰ pH টো বেছি থাকে আমাৰ স্কিনৰ pH ৰ লগত নিমিলে হেবু ফেস ওয়াশ ইউজ কৰিলে মুখত পিম্পল কৰা ব্যাক্টেৰিয়া বেছিকে বাঢ়িব পাৰে সেই কাৰণে মুখৰ বা স্কিনৰ pH টো অলপমান এসিডিক হৈ থকা বহুত দৰকাৰ এই এসিডিক pH টোৱে একনি কৰা ব্যাক্টেৰিয়াটো কন্ট্ৰোল কৰি ৰাখিব পাৰে ষ্টাডিজত দেখা গৈছে যে কমনলি ইউজ সাবুন নেমলি ডভ বা একুৱাডাৰ্ম এইবোৰ সাবুনৰ pH টো around 6 আছিলে যেটো আমাৰ ন্যাচাৰাল স্কিনৰ pH ৰ লগত মিলি থাকে সেই কাৰণে আমি ইউজুয়ালি ডাৰ্মাটলজিষ্টে এনেকুৱা ডভ বা একুৱাডাৰ্ম টো সাজেষ্ট কৰে ইভেন ডাৰ্মাটলজিষ্ট ৰেকমেন্ডেড যেটো সেটাফিল সাবুন আছে তাৰো pH টো ন্যাচাৰাল pH টো লগত আমাৰ মিলি থাকে সেই কাৰণে এইবোৰ সাবুন safe হয় লগাবলে That's why the dermatologist suggest কৰা সাবুনবোৰ এটা হাইপ নহয় তাৰ পিছত এটা ৰিজন আছে আপোনালোকে যদি বিচাৰে কিছুমান সাবুন যেটো আপোনাৰ স্কিন ফ্ৰেন্ডলি হ'ব মাইল্ড হয় আপোনাৰ স্কিনত সেফলি আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়া হলে কমেন্ট কৰি জনাব মই এটা ৰেকমেন্ডেশন কম আনস্পন্সৰ্ড বাই বাট মাই পাৰ্সোনাল ৰেকমেন্ডেশন যেটো মই মোৰ পেশেন্টকো সাজেষ্ট কৰো তাৰ বাবে আপোনালোকে কমেন্ট কৰি জনাব মোক আপোনালোকে নিজেও pH টো চেক কৰিব পাৰে ইউজুয়ালি pH চেক কৰিবলৈ আমি লিটমাছ পেপাৰ ব্যৱহাৰ কৰো আৰু যেটা সাবুনটো আপোনালোকে অলপমান পানী দি পেলাই তাত ফেনটো উলিয়াই লব আৰু ফেনটোত এই লিটমাছ পেপাৰটো ডিপ কৰি পেলাই ৰংটো চাব আপোনালোকে ৰংটো মেচ কৰি পেলাই গম পাব যে কোনটো সাবুন স্লাইটলি বেসিক হয় কোনটো এসিডিক হয় বেছি এসিডিক হয় আৰু কোনটো আমাৰ স্কিনৰ pH ৰ লগত মিলি থাকে হেবোৰ সাবুন আপোনালোকে প্ৰিফাৰেবলি ইউজ কৰিব বেছি বেসিক সাবুন বা যাৰ pH বেছি থাকে হেনকুৱা সাবুনবোৰে কি কৰে আমাৰ স্কিনৰ যেটো ন্যাচাৰাল অয়েল বা ময়েশ্চাৰ থাকে হেতু আতৰাই দিয়ে আৰু তাৰ ফলত স্কিনটো এক্সট্ৰিম ড্ৰাইনেছ হ'ব পাৰে স্পেশালি ফেসতটো হে কাৰণে আপোনালোকে সাবুন এনেকুৱা নলগাবই যেটো আপোনাৰ ফেসটো বহুত বেছি ড্ৰাই কৰি তুলিব স্পেশালি উইন্টাৰ টাইমত আৰু আমাৰ স্কিনত যেটো এটা সুৰক্ষা এটা প্ৰাকৃতিক এটা সুৰক্ষাৰ পৰক থাকে হেতু আতৰাই দিব পাৰে এই সাবুনবোৰে আমাৰ স্কিনৰ ন্যাচাৰাল ব্যাৰিয়াৰটো ড্যামেজ কৰি তুলে আৰু তাৰ বাবে স্কিনত কিছুমান ইৰিটেশন ৰেডনেস ৰেশ এবোৰ দেখা পোৱা যায় আৰু উইন্টাৰত খুব বেছি কমন হয় সেই কাৰণে মুখত সাবুন লগোৱাটো একেবাৰে মানা যিবোৰ সাবুন আপোনাৰ স্কিনৰ pH ৰ লগত মিল খাই নাথাকে আগৰ দিনৰ মানুহে কিছুমানে ব্যৱহাৰ কৰে হেতৰ তেওঁলোকে সাকে লাকি এনাফ আছিলে যে একু তেনেকুৱা স্কিনত মানে প্ৰভাৱ আপোনালোকে নটিস কৰা নাই কিন্তু আজিকালি জেনাৰেশনে বাবে এটো খুব জানা দৰকাৰ কাৰণ আজিকালি টাইমটো আগৰ টাইম বা আগৰ জেনাৰেশনৰ যেনেকুৱা এনভায়ৰনমেন্টটো আছিল তেনেকুৱা নহয় আৰু আমাৰ স্কিনটো বেছি ইনিও সেনসিটিভ হয় এই জেনাৰেশনৰ মানুহবোৰ সেই কাৰণে মুখত সাবুন লগোৱাটো একদমে বেয়া এটা হ্যাবিট আৰু এই হ্যাবিটটো আপোনালোকে নকৰিব আৰু এটা কথা ডোন্ট ট্ৰাই টু ওভাৰ ক্লিন অৰ ওভাৰ স্যানিটাইজ ইওর স্কিন মানুহে দেখিছো মই
এনেকুৱা এণ্টিছেপ্টিক সোপৰ ওপৰত বহুত এটা অবসেশন আৰু সেইবোৰ লগাই ভাবে যে স্কিনটো সাফা হ'ব এই সাবুনবোৰে কি কৰে যদি আপোনালোকে ৰেগুলাৰ বেচিছত ইউজ কৰে আপোনাৰ যেটো স্কিনত এটা গুড ব্যাকটেৰিয়া বা ভাল ব্যাকটেৰিয়া থাকে যেটো আপোনাৰ স্কিনটো সুৰক্ষা দিয়ে স্কিনৰ সুৰক্ষা দিয়ে এই ব্যাকটেৰিয়াটো মৰি যাব আৰু তাৰ হলনি বেয়া ব্যাকটেৰিয়া বেছিকে গ্ৰো কৰিব আৰু আপোনাৰ স্কিনটো ড্যামেজ কৰিব পাৰে সেই কাৰণে এটা ব্যালেন্স মেইনটেইন কৰা দৰকাৰ আৰু আপোনালোকে ফেসটো আপোনাৰ একদম আপোনালোকে এটা সৰু কেঁচুৱাৰ নিচিনা ট্ৰিট কৰিব লাগে বহুত বেছি ওভাৰ হাৰ্শ বস্তু বহুত বেছি ৰাফ বস্তু টান কঠিন বস্তু আপোনালোকে লগাব ফেস ওয়াশ আনকি চুজ কৰিবলৈ বহুত আপোনালোকে আপোনাৰ নিজৰ স্কিন টাইপ অনুযায়ী ইউজ কৰিব স্কিনটো স্পেশালি আপোনাৰ ফেসৰ স্কিনটোৰ এটা বহুত অত্যাধিক যত্ন দৰকাৰ এটা প্ৰপাৰ কেয়াৰেহে আপোনাৰ ফেসটো গ্লো দিব পাৰে একদম এটা ম্যাজিক্যাল ক্ৰীম বা ম্যাজিক্যাল ফেস ওয়াশে আপোনাক এদিনতে স্কিনটো গ্লোড কৰি পেলাই আপোনাৰ স্কিনটো হেলদি কৰিব নোৱাৰে এটা কনসিস্টেন্টলি আপোনালোকে এটা ভাল হেবিট ফলো কৰে তেতিয়া হলেহে আপোনালোকে সেই আপোনাৰ বিচাৰা গ্লোটো আপোনালোকে পাব পাৰে আপোনালোকে আৰু বেছি জানিব বিচাৰিলে আপোনালোকে কমেন্ট কৰি মোক জনাব কি টপিকত আপোনালোকে বিচাৰিছে জানিবলে মোক জনাব মই নিশ্চয় ট্ৰাই কৰিম ভিডিও বনাবলে টিল দেন stay safe take care and see you soon in the next video